আৰু এনেকুৱা কি ধৰণৰ ভিডিও দিলে আপোনালোকৰ ভাল হ'ব বা কি ধৰণৰ ভিডিও বিচাৰে কমেন্ট কৰি জনাব। ওয়েলকাম টু মাই ইউটিউব চেনেল ষ্টাডি হাব আসাম। চিকনাজাৰ জহৌলাও। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ নবীনতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চিকনাজাৰ জহৌলাও। 2 নম্বৰ কুৱেশ্যন, চিকনাজাৰ জহৌলাও অসমৰ কিমানতম ৰাষ্ট্ৰীয় উদ্যান? ইয়াৰ উত্তৰ হ'ব 8তম। নেক্সট কুৱেশ্যন, চিকনাজাৰ জহৌলাও ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয়? আৰু ইয়াৰ উত্তৰ হ'ব 2024 চনৰ 15 আগষ্ট। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বীকৃতি প্ৰদান কৰে। 2 নম্বৰ কুৱেশ্যন, চিকনাজাৰ জহৌলাও ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যন হ'ল, চিকনাজাৰ জহৌলাও ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰ হ'ব 321.90 বৰ্গ কিলোমিটাৰ, 321.90 বৰ্গ কিলোমিটাৰ। 6 নম্বৰ কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ উত্তৰ হ'ব মধ্যপ্ৰদেশত 10খন। তাৰপিছত 7 নম্বৰ কুৱেশ্যন হ'ল, ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত দ্বিতীয় সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ উত্তৰ হ'ব অসম। 1 নম্বৰত আছে মধ্যপ্ৰদেশ, য'ত আছে 10খন, আৰু 2nd নম্বৰত আছে অসমত আছে 8খন। এতিয়া আপোনালোকে কমেন্ট কৰি জনাব 3 নম্বৰ স্থানত কোনখন ৰাজ্য আছে। 8 নম্বৰ কুৱেশ্যন, চিকনাজাৰ জহৌলাও ৰাষ্ট্ৰীয় উদ্যানখন কোন দুখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ইষ্টত আছে মানস নেশ্যনেল পাৰ্ক আৰু ৱেষ্টত আছে ৰাইমনা নেশ্যনেল পাৰ্ক। তাৰপিছত 9 নম্বৰ কুৱেশ্যন হ'ল, চিকনাজাৰ জহৌলাও ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত? ইয়াৰ এনচাৰ হ'ব গোল্ডেন লংগুৰ্ছ, ওৱান হৰ্ন ৰাইন'ছ এণ্ড ৰয়েল বেংগল টাইগাৰ। সোণালী বান্দৰ, এশিঙীয়া গড় আৰু ৰয়েল বেংগল টাইগাৰৰ বাবে চিকনাজাৰ জহৌলাও ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, ভাৰতত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ উত্তৰটো কমেন্ট কৰি আপোনালোকে জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু এনেকুৱা কি ধৰণৰ ভিডিও দিলে আপোনালোকৰ ভাল হ'ব বা কি ধৰণৰ ভিডিও বিচাৰে কমেন্ট কৰি জনাব। মই ভিডিওখিনি দিবলৈ চেষ্টা